নমস্কাৰ, স্বাগতম জনাইছো নিনেটা ভিডিঅ'লৈ। CM ত্ৰিপুলৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে ইতিমধ্যে। CM ত্ৰিপুলৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হৈছে CM ত্ৰিপুলৰ 3.0 আবেদন অতি শীঘ্ৰে আবেদন হ'বলৈ গৈ আছে আৰু লগতে এইবাৰ 5 লাখ ল'ৰা-ছোৱালীক 1 লাখ বা 2 লাখকৈ টকা বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। তেখেতৰ মন্তব্য আপোনালোকে শুনিব পাৰিব আৰু লগতে CM ত্ৰিপুলৰ 2.0 বৰ্তমানৰ যিখন এতিয়া চেক বিতৰণি কৰি থকা হৈছে তেখেতলোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যে সেকেন্ড লিষ্ট ওলাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকলৰ নাম নাহিল আৰু লগতে CM ত্ৰিপুলে 1.0 সেকেন্ড ইনষ্টলমেণ্টৰ ডেটো তেখেতে ঘোষণা কৰিছে ইতিমধ্যে আৰু আপোনালোকে এই সকলোবিলাক আপডেট এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিকেইটা মন্তব্য সেইকেইটা শুনি লওক। আজিতো আমি এই মিটিংখন কৰিলো, প্ৰচাৰ হ'ল। যেতিয়া 1 মাৰ্চত আমি তৃতীয় বছৰৰ কাৰণে পৰ্টেল খুলি দিম CM ত্ৰিপুলে 3.0, এইবাৰ মই অফিচাৰসকলক কৈছো যে আমি 5 লাখ এপ্লিকেশ্যন পাম। যি 2-4জন আপোনালোকৰ বন্ধু বান্ধৱ লিষ্টৰ পৰা ওলাই গৈছে তেওঁলোকক ক'ব সেকেন্ড লিষ্ট এখন মই খুব সোনকালে উলিয়াই দিম। CM ত্ৰিপুলে 2.0 যিসকলৰ লিষ্টত নাম নাই অহা তেওঁলোকৰ বাবে ইতিমধ্যেই তেখেতে ঘোষণা কৰিছে যে সেকেন্ড লিষ্ট এখন অতি শীঘ্ৰে পাব্লিছ কৰিম বুলি আৰু লগতে এইবাৰ 1 মাৰ্চৰ পৰা আবেদন আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে আৰু 5 লাখ ল'ৰা-ছোৱালী এইবাৰ CM ত্ৰিপুলে 3.0ৰ বাবে জিঅ'ৰ পৰা টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এইকেইটা আপডেট আপোনালোকক জনাবলগীয়া আছিল। আৰু CM ত্ৰিপুলে 2.0 অৰ্থাৎ 1.0 সেকেন্ড ইনষ্টলমেণ্ট অতি শীঘ্ৰে দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।